হেল্ল' এভৰিৱান, এই কুইবাত চাইন্সলৈ আপোনালোক সকলোকে মই প্ৰাঞ্জল ছাৰে স্বাগতম জনাইছো। আমি সকলোৱে গম পাওঁ যে বি ফাৰ্মাৰ পৰীক্ষা অলৰেডি আহি পাইছে। বেছি সময় নাই, গতিকে আজি আজি তোমালোকৰ বাবে বি ফাৰ্মাৰ যিসকল ষ্টুডেণ্ট আছে আৰু বিশেষকৈ যিসকল মানে বি এছ চি নাৰ্ছিঙৰ ষ্টুডেণ্ট আছে, তোমালোকে নিজক টেষ্ট কৰি চাব পাৰিবা। আমি এটা তোমালোকৰ বাবে মক টেষ্ট লৈ আহিছো। মক টেষ্ট মানে কি, ইয়াত আমি বহুখিনি কুৱেশ্যন ডিছকাশ্যন কৰিম। ডিছকাশ্যন মানে ঠিক নহয়, আজি মানে এনচাৰটো ডিছকাছ নকৰোঁ, জাষ্ট কুৱেশ্যনটো আৰু অনলি এনচাৰটো, আৰু কুৱেশ্যন বহুখিনি আছে যাতে আমি ফাৰ্ষ্ট যাব পাৰোঁ। মানে সময়টো কম হয়, আমি কুৱেশ্যন যাতে বেছি ডিছকাশ্যন কৰিব পাৰোঁ। তোমালোকে এটা কাম কৰিবা, মানে এখন কিবা পেন বা পেপাৰ লৈ লোৱা। আমি যিমান কুৱেশ্যন কৰিম তাৰে কিমানটা তোমালোকে শুদ্ধ কৰিব পাৰিলা তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবা। ইয়াৰ যিটো PDF আছে, ইয়াৰ প্ৰেক্টিচৰ কাৰণে তোমালোকক আমাৰ যিটো কুইপাত চায়েন্স নামৰ টেলিগ্ৰাম চেনেল আছে তাত দি দিয়া হ'ব। তাত তোমালোকে জইন কৰি লোৱা, কুইপাত চায়েন্স। কুহিপাত চায়েন্স বুলি তোমালোকে চাৰ্চ কৰিবা, তোমালোকে পাই যাবা। আৰু আগৰ ভিডিঅ'সমূহ আমাৰ তাত যিটো স্কেনাৰটো দিয়া আছে তাত, মানে টেলিগ্ৰামৰ, তাত গৈও তোমালোকে জইন কৰিব পাৰিবা আগৰ ভিডিঅ'সমূহ চাই পেলাই। ঠিক আছে, আমি আৰম্ভ কৰোঁ, লেট নকৰোঁ। আহা আমি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে চাবা। তোমালোকে আশা কৰিছোঁ দেখা পাইছা ভালকে, যে হুইচ অফ দ্য ফলোয়িং ষ্ট্ৰাকচাৰ ইজ নট প্ৰেজেন্ট ইন এ প্ৰক্ৰিয়টিক চেল। যে প্ৰক্ৰিয়টিক কোষত তলত থকা কোনটো ষ্ট্ৰাকচাৰ পোৱা নাযায়, যে প্ৰক্ৰিয়টিক কোষত তলত থকা কোনটো ষ্ট্ৰাকচাৰ পোৱা নাযায়, সেই বস্তুটো তোমালোকে আমাক ক'ব লাগে। অকণমান ফাৰ্ষ্ট যাম, গতিকে তোমালোকে অকণমান মানে এনচাৰটো জল্দি জল্দি ভাবিবা, আৰু যদি শুদ্ধ হৈছে অলপ কি হয় 1 মাৰ্ক দি যাবা, আৰু যদি মানে ভুল হৈছে তেতিয়াহ'লে তোমালোকে কি বুলি কয়, মানে তেতিয়াহ'লে তাতে 0 এটা দি যাবা, মানে গম পাবা তোমালোকৰ যে কিমান মানে সেই আহিছে। ঠিক আছে, চোৱা এতিয়া কি হ'ব, যে তোমাৰ হুইচ অফ দ্য ফলোয়িং ষ্ট্ৰাকচাৰ ইজ নট প্ৰেজেন্ট ইন এ প্ৰক্ৰিয়টিক চেল। এতিয়া প্ৰক্ৰিয়টিক চেলত আমি ৰাইবজম দেখিবলৈ পাওঁ, হয়নে নহয়? গতিকে ৰাইবজম এবচেণ্ট নহয়, আমাক ইয়াত নট সুধিছে, নট প্ৰেজেন্ট নে নহয়, নট প্ৰেজেন্ট। তাৰপিছত তোমাৰ প্লাজমা মেমব্ৰেন থাকে, হয় নে নহয়? প্লাজমা মেমব্ৰেন থাকে। তাৰপিছত চেল ৱাল আমাৰ কি হয়, চেল ৱাল প্ৰেজেন্ট থকাটো একো ডাঙৰ কথা নহয়। গতিকে আমাৰ ডাইৰেক্ট নিউক্লিয়াছ কি হয়, আমাৰ একচুৱেলি এইটো মানে নিউক্লিয়াছ বুলি প্ৰমিনেণ্ট নিউক্লিয়াছ, প্ৰমিনেণ্ট নিউক্লিয়াছ আমাৰ এবচেণ্ট থাকে। কিহত এবচেণ্ট থাকে? তোমাৰ আমাৰ কি বুলি কয়, প্ৰক্ৰিয়টিক চেলত। কাৰণ প্ৰক্ৰিয়টিক চেলৰ সেইটো ডেফিনেশ্যনটো কি তোমাৰ, যে প্ৰমিনেণ্ট নিউক্লিয়াছ ইজ এবচেণ্ট। গতিকে আমাৰ এনচাৰ হ'ব কি, আমাৰ এনচাৰ হ'ব চি, নহয়? আমাৰ এনচাৰ হ'ব চি। তো ইয়াত প্ৰপাৰলি গোটেইখিনি এক্সপ্লেনেশ্যন দিয়া আছে, তোমালোকে এইখিনি পঢ়ি চাবা। তোমালোকক PDF-টো তোমালোকে লৈ ল'বা। আমি ইয়াত বেছি এক্সপ্লেইন নকৰোঁ, অলৰেডি তোমালোকে এইবিলাক মানে ৰিভাইজ হৈছে। জাষ্ট কুৱেশ্যনখিনি আৰু এনচাৰখিনি আমি চল্ভ কৰিব ট্ৰাই কৰিম। দেখা পাইছা কিজানি কুৱেশ্যনটো, যে ইন ফটোচিনথেসিস দ্য অক্সিজেন ৰিলিজ কাম ফ্ৰম। ইন ফটোচিনথেসিস দ্য অক্সিজেন ৰিলিজ কাম ফ্ৰম, যে ফটোচিনথেসিস যিটো প্ৰক্ৰিয়া আছে তাতে কি হয়, অক্সিজেন ৰিলিজ হয়, নহয়? অকণমান কনচেপচুৱেল কুৱেশ্যন। এই অক্সিজেনটো ক'ৰ পৰা আহে একচুৱেলি, তোমাৰ এই অক্সিজেনটো একচুৱেলি ক'ৰ পৰা আহে তোমালোকে অকণমান চিন্তা কৰি চাই ক'ব লাগে। চ' এইবিলাক বহুত ভাল ভাল কুৱেশ্যন, এইবিলাক চাই যাব লাগিব। এই ধৰণৰ কুৱেশ্যনে আহিব, এই ধৰণৰ কুৱেশ্যনে আহিব। যিসকলে চোৱা নাই এইবিলাক বস্তু চাই যোৱা, যিসকলে চোৱা নাই এইবিলাক বস্তু চাই যোৱা। গতিকে আশা কৰিছোঁ যিসকলৰ কনচেপ্টবিলাক ক্লিয়াৰ আছে, তোমালোকে এইবিলাক বস্তু পঢ়িব পাৰে, মানে এনচাৰ দিব পাৰিছা। কাৰণ তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা, মানে এক্সামত ভালকে স্ক'ৰ কৰিব পাৰিবা। গতিকে আমাৰ চোৱা, কাৰ্বন ডাই অক্সাইডটো নহয় অভিয়াছলি, নহয়? আমাৰ কি বুলি কয়, CO2 নহয়। ক্ল'ৰ'ফিলটো অভিয়াছলি নহয়, আমি ডাইৰেক্ট গম পাওঁ, নে নহয়? আমাৰ ক্ল'ৰ'ফিল হ'বই নোৱাৰে। গ্লুক'জটো হ'বই নোৱাৰে আমাৰ, হয়নে নহয়? গতিকে CO2 আৰু ৱাটাৰৰ কোনোবা এটা সম্ভাৱনা থাকে, কিন্তু কি হ'ব আমাৰ এনচাৰটো তোমাৰ ৱাটাৰ হ'ব, নে নহয়? তোমালোকে যাৰ যাৰ মনত আছে সকলোৱে গম মানে ৰিয়েকশ্যনটো মনত আছে, তোমালোকে নিশ্চয় গম পোৱা আমাৰ কি হ'ব, ফটোচিনথেসিছত কি হয়, যিটো আমাৰ অক্সিজেন ৰিলিজ হয়, সেইটো কি হয়, ৱাটাৰৰ পৰা হ'ব, হয়নে নহয়? এক্সপ্লেনেশ্যনখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে, বস্তুখিনি তোমালোকে পঢ়ি চাবা, যে ৱাটাৰ স্প্লিটছ, যে ৱাটাৰ স্প্লিটছ ৱাটাৰ মলিকুল ৰিলিজিং অক্সিজেন। দিছ ৱাজ proven by isotop leveling experiment. ঠিক আছে, আমি নেক্সট কুৱেশ্যনলৈ যাওঁ, যে হুইচ প্লেন হৰমন ইজ প্ৰাইমাৰীলি ৰেছপনচিবল ফৰ চেল ইলংগেশ্যন। যে কোষ বা আমাৰ যিবিলাক চেল আছে, এই চেলবিলাকৰ যিটো মানে দীঘল হোৱাত, ইলংগেট হোৱাত কোনবিলাক আমাৰ মানে কি বুলি কয়, আমাৰ হৰমন, কোনবিলাক হৰমন ৰেছপনচিবল হয়। যে এই হৰমনবিলাকৰ ইয়াত চোৱা, ইয়াত মই অনলি ইয়াত আমাৰ এনচাৰ কোনোবা এটা হ'ব। তোমালোকে কি কৰিব লাগিব, এই অল হৰমনৰ পৰা তোমালোকে কুৱেশ্যন এটা পাব পাৰা, যিকোনো হৰমনৰ পৰা তোমালোকে কুৱেশ্যন পাব পাৰা। প্ৰত্যেকটো হৰমনৰ কাম চাই যাবা, প্ৰতিটো হৰমনৰ কাম চাই যাবা। চোৱা, ডাইৰেক্ট ইয়াত মই দিয়া কুৱেশ্যনটো আহিব বুলি মই ডাইৰেক্ট ক'ব নোৱাৰো, কিন্তু
এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যে খাটাং তোমালোকে এই প্লেন হৰমনসমূহৰ পৰা তোমালোকে এটা বায়'লজিত কুৱেশ্যন পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে এই প্ৰত্যেকটো হৰমনৰে তোমালোকে কামসমূহ চাই যাবা। গতিকে এতিয়া তোমালোকে ইয়াত কুৱেশ্যনটো এনচাৰ কৰিব ট্ৰাই কৰা। কি হ'ব এইটো তোমাৰ? কি হ'ব এনচাৰটো? যে কোনটো হৰমনে আমাক নৰ্মেলি মানে এইটো ইলংগেশ্যনত সহায় কৰে। কোনটো হৰমনে সহায় কৰে? চোৱা বস্তুখিনি আমি আজি অনলি জাষ্ট বেছি মানে সেই নকৰো কাৰণ আমি যিহেতু মক টেষ্ট হিচাপে লৈ আছো। আমি মানে টেষ্ট হিচাপে লৈ আছো, হয় নে নহয়? টেষ্টত আমি বহুত বেছি ডিছকাশ্যন কৰিলে আমাৰ কি হ'ব? বহুত দীঘলীয়া হৈ যাব। গতিকে আমাৰ কি হ'ব? এনচাৰ হ'ব কি? অক্সিজেন। এনচাৰ হ'ব কি? অক্সিজেন। আমাৰ অক্সিজেনে কি কৰে? চেল ইলংগেশ্যনত সহায় কৰে। তাৰপিছত কিহৰ স্পেচিয়েলি? শ্বুটছ বিলাকত, আৰু দে অলছ' ৰেগুলেট দ্য ট্ৰপিজিম এণ্ড অলছ' চাৰ্কুলেশ্যন ইন এপিকেল ডমিনেন্স। গতিকে এইবিলাক বস্তু তোমালোকে মনত ৰাখিবা, ফাংচন বিলাক মনত ৰাখিবা। তোমালোকে নেক্সট কুৱেশ্যনটো আছে কি তোমাৰ? হুইচ এনজাইম ইনিচিয়েটছ দ্য ডাইজেশ্যন অফ কাৰ্বহাইড্ৰেট ইন হিউমেন মাউথ। যে আমি যেতিয়া খাদ্য খাওঁ, খাদ্য খোৱাৰ সময়ত আমি যিটো কাৰ্বহাইড্ৰেট খাওঁ, এই কাৰ্বহাইড্ৰেট বিলাক কি হয়? আমাৰ মুখৰ পৰাই কি হয়? এটা তাত মানে ডাইজেশ্যন প্ৰচেছটা ষ্টাৰ্ট হৈ যায়। কাৰ্বহাইড্ৰেটৰ ডাইজেশ্যন প্ৰচেছটো কি হয়? কাৰ্বহাইড্ৰেটৰ যিটো ডাইজেশ্যন প্ৰচেছ সেইটো ক'ৰ পৰা ষ্টাৰ্ট হয়? এই মাউথৰ পৰাই ষ্টাৰ্ট হয়। গতিকে এই প্ৰচেছটোত তোমাৰ আমাক কোনবিধ মানে এনজাইম, এই প্ৰচেছটোত কোনবিধ এনজাইমে আমাক কি কৰে? আমাক হেল্প কৰে, বা কোনবিধ এনজাইমে কি কৰে আমাক তোমাৰ মানে এই প্ৰচেছটো কৰে আমাক সুধিছে কিবা পেপচিন, এমাইলেজ, লাইপেজ, মাল্টেজ। গতিকে ইয়াৰে কি হ'ব অকণমান চিন্তা কৰা। তোমালোকক জাষ্ট 10 ছেকেণ্ড সময় এটা দিছো, কুৱেশ্যনটো ভালকে চোৱা। মই অকণমান চাই থৈ দিছো, সেইকাৰণে চোৱা, লগালগ এনচাৰটো দিয়া। যদি মানে এনচাৰটো মিলে তোমালোক লগালগ কি কৰিবা? নিজৰ বহীত 1 মাৰ্ক লিখি ল'বা এটা, হয় নে নহয়? গতিকে আমি চবে জানো যে কি হয়? পেপচিনৰ কাম কি হয়? প্ৰটিন ডাইজেশ্যনত সহায় কৰে। লাইপেজে কি কৰে? লিপিড ডাইজেশ্যনত সহায় কৰে। মাল্টেজটো ডাইৰেক্ট তোমাৰ কি হয়? মানে মাল্টজ ভাঙাত সহায় কৰে। গতিকে আমাৰ কি হ'ব? এনচাৰ হ'ব আমাৰ কি? এমাইলেজ। গতিকে চেলাইভাৰী এমাইলেজে কি কৰে? আমাৰ তোমাৰ চেলাইভাৰী যি এমাইলেজ আছে, এই চেলাইভাৰী এমাইলেজে আমাৰ কি কৰে? কাৰ্বহাইড্ৰেট ডাইজেশ্যন সহায় কৰে। অৰ্থাৎ আমাৰ মুখৰ পৰা যি লালতি ওলাই, সেই লালতি কি হয়? এই চেলাইভাৰী এমাইলেজ থাকে, আৰু এই চেলাইভাৰী এমাইলেজে কি কৰে? আমাৰ কাৰ্বহাইড্ৰেট ডাইজেশ্যনত সহায় কৰে। পেপচিনে প্ৰটিন ডাইজেশ্যনত, লাইপেজে লিপিড ডাইজেশ্যনত। এইটো বস্তু মনত ৰাখিবা একেলগে। গতিকে এইটো আমাৰ এনচাৰ আছিলে। নেক্সট কুৱেশ্যনটো চোৱা, যে হুইচ পাৰ্ট অফ দ্য নেফ্ৰন ইজ মেইনলি ৰেছপনচিবল ফৰ ৰিএবজৰ্পশ্যন অফ গ্লুক'জ। যে চোৱা, নেফ্ৰন আমাৰ ষ্ট্ৰাকচাৰটো কি আছিল? যে নেফ্ৰনৰ ষ্ট্ৰাকচাৰ এনেকে ড্ৰ কৰিব চাওঁ মই। নেফ্ৰনৰ ষ্ট্ৰাকচাৰটো আছিল কেই ধৰণৰ, হয় নে নহয়? এটা এই ধৰণৰ আমাৰ নেফ্ৰনৰ ষ্ট্ৰাকচাৰ হয়। পিচিটি থাকে, কিখিনি কয় পিচিটি, নে নহয়? তোমাৰ ডিচিটি থাকিব, নে নহয়? কি থাকিব তোমাৰ এনেকে, যিটো আমাৰ ডাক্ট আছে, যিটো কালেক্টিং ডাক্টত আহি পেলাই কি হ'ব? কালেক্টিং ডাক্টত আহি পৰি যাব। ইয়াত কি হয়? বমেন্স কেপচুল থাকে, গ্লমেৰুলাছ থাকে, কি এচেণ্ডিং লুপ, ডিচেণ্ডিং লুপ, পিচিটি, ডিচিটি। গতিকে ষ্ট্ৰাকচাৰটো মই জাষ্ট আঁকি দিলোঁ গোটেইখিনি। এতিয়া ইয়াৰে হুইচ পাৰ্ট অফ দ্য নেফ্ৰন ইজ মেইনলি ৰেছপনচিবল ফৰ ৰিএবজৰ্পশ্যন অফ গ্লুক'জ। গতিকে এই গোটেইখিনি পাৰ্টছত মেইনলি গ্লুক'জ, ইয়াত চোৱা গ্লুক'জ এবজৰ্পশ্যন কোনটো পাৰ্টে সহায় কৰে? খুব ধুনীয়া এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ কাৰণে কনচেপচুৱেল ক্লিয়াৰিটি লাগিব। গ্লুক'জ এবজৰ্পশ্যন কোনটো এনজাইমে, কোনখিনি পাৰ্টে মেইনলি ৰেছপনচিবল? কুৱেশ্যনটো চোৱা আৰু চল্ভ কৰিব ট্ৰাই কৰা। গ্লুক'জ এবজৰ্পশ্যনত কোনটো পাৰ্টে সহায় কৰে? এইবিলাক বস্তু একদম ভালকৈ জানিব লাগিব। এইবিলাক বস্তু ভালকৈ জানিলে তোমালোকে এনচাৰ কৰিব পাৰিবা। গতিকে আমাৰ কি হয়? অবভিয়াছলি কালেক্টিং ডাক্টটো নহয়, হয় নে নহয়? লুপ ঘেনেল নহয় বুলি আমি ডাইৰেক্ট গম পাওঁ। গতিকে কনফিউজন থাকে ক'ত? আমাৰ ডিচিটি কনভলিউটেড টিউবুল, বা ডিচিটি, যাক আমি শ্বৰ্ট ফৰ্মত ডিচিটি বুলিও কওঁ আমি, নহয়? ডিচিটি বুলি কওঁ। গতিকে পিচিটি বা ডিচিটিৰ কোনোবা এটা হ'ব। গতিকে ডিচিটি নহয়, ডিচিটি নহয়, আমাৰ কি হ'ব? পিচিটি হ'ব এনচাৰটো, হয় নহয়? গতিকে প্ৰক্সিমেল কনভলিউটেড টিউবুল, the PCT reabsorbs 100% of glucose and amino acids and majorly ions, water via active transport. তোমালোকে মোক এতিয়া কমেন্ট সেকশনত কোৱাচোন যে ডিচিটিত কি এবজৰ্পশ্যন হয়? মানে একো এবজৰ্পশ্যন নহয়? তোমালোকে যোনে জানা কমেন্ট সেকশনত কোৱা। নেক্সট কুৱেশ্যনত কি আছে? দ্য ভাল্ভ বিটুইন দ্য লেফ্ট এট্ৰিয়াম এণ্ড লেফ্ট
ভেন্ট্ৰিকল ইজ কল্ড। চোৱা আমাৰ কি আছিল, আমাৰ যদি হাৰ্টৰ ষ্ট্ৰাকচাৰটো আমি চাবলৈ যাওঁ, হাৰ্টৰ ষ্ট্ৰাকচাৰ এটা এই ধৰণৰ ষ্ট্ৰাকচাৰ আছিল নে নহয়? হাৰ্টৰ ষ্ট্ৰাকচাৰটো যদি আমি চাওঁ, আমাৰ অকমান এই ধৰণৰ ষ্ট্ৰাকচাৰ হয়। ইয়াৰ প্ৰত্যেকটোৰে কি আছে, নাম আছে নে নহয়? লেফ্ট এট্ৰিয়াম নে নহয়? লেফ্ট ভেন্ট্ৰিকল, ৰাইট এট্ৰিয়াম, ৰাইট ভেন্ট্ৰিকল নে নহয়? মই গোটেই ষ্ট্ৰাকচাৰটো জাষ্ট তোমালোকক, ইয়াত কি থাকে, বহুত কিবা কিবি থাকে, পালমানাৰী আৰ্টাৰী, পালমানাৰী কেৰটা, ভেইন, গোটেইখিনি বস্তু আৰু জাষ্ট এটা ৰাফলি ড্ৰ কৰিছো হা। গতিকে এতিয়া তোমালোকে ক'ব লাগে যে দ্য ভাল্ভ বিটুইন লেফ্ট এট্ৰিয়াম এণ্ড লেফ্ট ভেন্ট্ৰিকল। গতিকে এই যিটো আমাৰ লেফ্ট এট্ৰিয়াম আৰু লেফ্ট ভেন্ট্ৰিকল নহয়, যে লেফ্ট এট্ৰিয়াম আৰু লেফ্ট ভেন্ট্ৰিকলৰ মাজত, অৰ্থাৎ এইটো কি হৈছে ভেন্ট্ৰিকল, যে অৰ্থাৎ তোমাৰ এই পাৰ্ট আমাৰ আমাক কি মানে কি ভাল্ভ থাকে তোমাৰ, বা কি মানে কি ভেন্ট্ৰিকল থাকে, আমাক সুধিছে যে ট্ৰাইকুস্পিড ভাল্ভ, কেৰটিক ভাল্ভ, পালমনাৰী ভাল্ভ নে বাইকুস্পিড ভাল্ভ। তোমালোকে এনচাৰটো অকমান চিন্তা কৰি পেলাই কোৱা। ধুনীয়া এটা কুৱেশ্যন, খুব ধুনীয়া এটা কনচেপচুৱেল কুৱেশ্যন। গতিকে যিসকলে পাৰিছা গম পাইছে ইয়াৰ কি হ'ব এনচাৰ, তোমাৰ বাইকুস্পিড ভাল্ভ, হয় নে নহয়? এনচাৰটো কি হ'ব, বাইকুস্পিড ভাল্ভ। গতিকে ঠিক আছে, আমি নেক্সট পাৰ্টলৈ যাওঁ। নেক্সট পাৰ্ট ইয়াত এনচাৰ দিয়া আছে বাইকুস্পিড ভাল্ভ, দা অলছ কল্ড দা মিটেল ভাল্ভ। গতিকে সেইটো মনত ৰাখিব, ইয়াক অকল কি বুলি কয়, মিটেল ভাল্ভ বুলি কোৱা হয়, আৰু প্ৰিভেন্টছ দা বেক ফ্ল'। গতিকে যদি বেক ফ্ল' ওলোটাকৈ যদি ব্লাডটো ফ্ল' নহয়, সেইটো আমাক কি কৰে, হেল্প কৰে। হুইচ অফ দ্য ফলোয়িং ব্লাড ভেছেল কেৰিজ অক্সিজেন, অক্সিজেনেটেড ব্লাড। যে আমাৰ চোৱা, আমাৰ এই যিটো আমি হাৰ্ট ড্ৰ কৰিছিলো এইমাত্ৰ, এই যিটো হাৰ্ট ড্ৰ কৰিছিলো, এই হাৰ্টটোৰ পৰা আমি কি জানো যে ইয়াৰ পৰা কি হয়, মানে কোনোবা এটা পাৰ্টৰ পৰা কি হয়, অক্সিজেনেটেড ব্লাড, মই এনচাৰটো মানে ইয়াত কৈ নিদিওঁ, আৰু কোনোবা এটাৰ পৰা কি হয়, আমাৰ CO2 ভিতৰত সোমায় নে নহয়? কোনোবা এটাৰ পৰা CO2 ভিতৰত সোমায়, কোনোবা এটাৰ পৰা অক্সিজেন কি হয়, বাহিৰত ওলাই যায়। গতিকে এই যিটো অক্সিজেন মানে ওলাই যোৱা প্ৰচেছ, হাৰ্টৰ পৰা যিটো অক্সিজেন ওলাই যোৱা, মানে কোনোবা এটা চেম্বাৰৰ পৰা ওলাই যায়, আৰু হাৰ্টৰ মানে কোনোবা এটা চেম্বাৰৰ পৰা কি হয়, তোমাৰ মানে চেম্বাৰত কি হয়, প্ৰথম কাৰ্বন ডাই অক্সাইড মিক্স যিখিনি ব্লাড আছে আমাক সেইখিনি সোমায়, তাৰ পৰা ক'ত গুচি যায়, লাংছত যায়। লাংছত কি হয়, অক্সিজেন মিক্স হৈ পেলাই কি আকৌ হাৰ্টত আহে, হাৰ্টৰ পৰা আমাৰ গোটেই বডিত যায়, তোমাৰ হয় নে নহয়? মানে অৰ্থাৎ আমাৰ হাৰ্টটোৰ একচুৱেলি কাম কি, পাম্প কৰা, হয় নে নহয়? হাৰ্টে আমাৰ কি কাম কৰে, পাম্প কৰা। আমাৰ মানুহে কয় যদি বোলে হাৰ্টে কথা কয়, হাৰ্টে কথা নকয়, হাৰ্টে অনলি পাম্প কৰে তোমাৰ। যদি কোনোবাই ভাবি আছা BSc নাৰ্ছিং বা বি ফাৰ্মা পৰীক্ষা দিবা যে হাৰ্টে কথা কয়, তেতিয়াহ'লে গম পাবা পৰীক্ষাত মানে মাৰ্ক কিমান পাবা। গতিকে কি হয়, হাৰ্টে পাম্প কৰে, আৰু পাম্প খিনি কি কৰিব, এই অক্সিজেনেটেড ব্লাড খিনি কি কৰে, যিখিনি অক্সিজেন মিহলি ব্লাড পাম্প কৰে। এতিয়া কুৱেশ্যনটো ইয়াত কি সুধিছে চাবা, হুইচ অফ দ্য ফলোয়িং ব্লাড ভেছেল কেৰিজ অক্সিজেনেটেড ব্লাড। গতিকে ইয়াত মানে বহুত আমাৰ মানে সেই আছে, ভেছেলছ মানে ধৰা, যদি বুজি পোৱা নাই চিম্পলকে, আমাৰ ধৰা টিউব, আমাৰ যেনেকে ধৰা পানীৰ মানে এনেকুৱা ধৰণৰ কি থাকে, টিউব থাকে, চৰি কি বুলি কয়, আমাৰ পানীৰ পাইপ থাকে ন, যেনেকে পানীৰ পাইপ বিলাকে কি হয়, পানীটো আমি য'ত য'ত লাগে এনেকে তোমাৰ লৈ যায়। ঠিক সেইদৰে আমাৰ এই অক্সিজেনেটেড ব্লাড বা ডিঅক্সিজেনেটেড ব্লাড, মানে কাৰ্বন ডাই অক্সাইড মিহলি ব্লাড বিলাক কি হয়, বেলেগ জেগাৰ পৰা বেলেগ জেগাত, মানে কিছুমান আৰ্টাৰী, কিছুমান ভেইনে লৈ যায়। গতিকে ইয়াত তোমালোকে এনচাৰটো ক'ব লাগে যে আমাৰ পালমনাৰী আৰ্টাৰী হ'বনে, পালমনাৰী ভেইন হ'বনে, অক্সিজেন মিহলি পায় মানে ব্লাড। চোৱা ডাইৰেক্ট মানে যদি অকমান চাবলৈ যোৱা, ভেইনটো অকমান চিন্তা কৰিছো, ভেইনটোতো ডাইৰেক্ট আমি অকমান সেই কৰিব পাৰো, হয় নে নহয়? ভেইনটো আমি মানে মানে কেঞ্চাৰটো ডাইৰেক্ট কৈ দিয়া জানে হয়, অকমান বস্তুটো অকমান চিন্তা কৰা কি হ'ব। গতিকে আমাৰ যে হুইচ অফ দ্য ফলোয়িং ব্লাড ভেছেল কেৰিজ অক্সিজেনেটেড ব্লাড, যে আমাৰ কোনটো অক্সিজেনেটেড ব্লাড কেৰি কৰে, হয় নে নহয়? আমাক সুধিছে কি কোনটো অক্সিজেনেটেড ব্লাড কেৰি কৰে, যে কৰনাৰী ভেইন, সুপিৰিয়ৰ ভেনা কাভা, যে নে পালমনাৰী ভেইন হ'ব, নে কি হ'ব, পালমনাৰী আৰ্টাৰী হ'ব। আমাৰ এই বস্তুটো চিন্তা কৰি চাব লাগে। গতিকে আমাৰ কি হ'ব এনচাৰটো, আমাৰ তোমাৰ পালমনাৰী ভেইন হ'ব, হয় নে নহয়? পালমনাৰী ভেইন হ'ব। গতিকে চোৱা ইয়াত যে পালমনাৰী ভেইন, দ্য পালমনাৰী ভেইন ইজ অনলি ভেইন ডেট কেৰি অক্সিজেনেটেড ব্লাড ফ্ৰম লাংছ টু লেফ্ট কেট্ৰিয়াম। যে কি হয় তোমাৰ, যে ই অক্সিজেনেটেড ব্লাড কি কৰে, লাংছৰ পৰা তোমাৰ লেফ্ট কেট্ৰিয়ামলৈ কেৰি কৰে। নেক্সট কুৱেশ্যন কি আছে, হোৱাট ইজ দ্য জেনেটিক ডিছঅৰ্ডাৰ কজড বাই এ ট্ৰাইচমি অফ ক্ৰমোজম 21। ট্ৰাইচমি মানে ধৰা আমাৰ নৰ্মেল মানুহৰ কি থাকে, প্ৰত্যেকটো ক্ৰমোজমৰে আমাৰ ডাবল ডাবল এটা জোৰ থাকে নহয়, যে তোমাৰ ক্ৰমোজম নম্বৰ 1 এনেকে দুডাল আছে, ক্ৰমোজম নম্বৰ 2 তোমাৰ দুডাল আছে, ক্ৰমোজম নম্বৰ তোমাৰ 3 দুডাল আছে।
কিন্তু এই যিটো আমাৰ ক্ৰমোজম নম্বৰ 21 আছে, আমাৰ কেতিয়াবা কেতিয়াবা যদি এটা বেমাৰ হয়, এই বেমাৰটো হ'লে কি হয়, তোমাৰ ক্ৰমোজম নম্বৰ 21 তোমাৰ তিনিডাল হৈ যায় তোমাৰ। ক্ৰমোজম 21, 21, 21। এই যিটো বেমাৰ, এই বেমাৰটোক আমি এটা জেনেটিক ডিছঅৰ্ডাৰ, আমাৰ জিনীয় এটা বেমাৰ। এই বেমাৰটো আমাৰ কি বুলি কোৱা হয়? হিম'ফিলিয়া বুলি কোৱা হয় নেকি? টাৰ্নাৰ চিনড্ৰম। হিম'ফিলিয়াটো আমি ডাইৰেক্ট আমি এইটো কেনচেল কৰিব পাৰো। আমাৰ হিম'ফিলিয়া নহয়ে। টাৰ্নাৰ চিনড্ৰম হয়নে, ক্লিনফেল্টাৰ চিনড্ৰম হয়নে, ডাউন চিনড্ৰম হয়, হয়তো অকণমান চিন্তা কৰা। গতিকে ইয়াৰ আমি মানে অকণমান এলিমিনেট মানে বস্তুবিলাক কৰিবৰ কাৰণে অকণমান ট্ৰাই কৰিবা। গতিকে ক্লিনফেল্টাৰ চিনড্ৰমৰ তোমালোকৰ কি হয়, আমাৰ চেনেলত দিয়া আছে ধুনীয়াকৈ। মই নিজে পঢ়াইছো ক্লিনফেল্টাৰ চিনড্ৰম কি হয়, ডাউন চিনড্ৰম কি হয় মই পঢ়াইছো। টাৰ্নাৰটো বাৰু স্পেচিফিকেলি ডাইৰেক্ট ভিডিঅ' নাই, কিন্তু আমি আলোচনা কৰিছো। গতিকে ইয়াৰে এনচাৰ কি হ'ব তোমাৰ? ডাউন চিনড্ৰম, হয় নে নহয়? ডাউন চিনড্ৰম কি হয় তোমাৰ? আমাৰ ট্ৰাইচমি ফালে আমাৰ ডাউন চিনড্ৰম হয়। যে ডাউন চিনড্ৰম কজ ট্ৰাইচমি 21, অৰ্থাৎ তোমাৰ যদি দেহত কোনোবা এজন মানুহৰ যদি কি হয়, যে এই 21 নম্বৰ যিডাল ক্ৰমোজম আছে, 21 নম্বৰ ক্ৰমোজমডাল যদি আপোনাৰ কি হয়, আপোনাৰ মানে তিনিডাল থাকে, 21 নম্বৰ ক্ৰমোজম যদি আপোনাৰ নৰ্মেল এডাল বা দুডাল চবৰে থাকে, হা, দুডাল চবৰে থাকে, কিন্তু যদি তিনিডাল থাকে তেতিয়াহ'লে কি হ'ব, ইয়াত আপোনাৰ যদি তিনি আছে, তেতিয়া কি হ'ব, এই বেমাৰটো হ'ব, যাক কোৱা হয় কি ডাউন চিনড্ৰম। নেক্সট কুৱেশ্যন কি আছে, ইন হুইচ ফেজ অফ মিঅ'চিছ ডাজ ক্ৰছিং অভাৰ টেক প্লেচ? আচ্ছা, ক্ৰছিং অভাৰ হয়, তোমালোকে সকলোৱে গম পোৱা। ক্ৰছিং অভাৰ মানে কি হয়, মানে একচুৱেলি ইণ্টাৰমিক্সিং আৰু চিম্পল ভাৱে ক'ব গ'লে খুব ধুনীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন, কনচেপচুৱেল কুৱেশ্যন, যে প্ৰফেজ, মেটাফেজ, এনাফেজ নে টেলোফেজ, ইয়াৰে তোমালোকে কোনটো হয় ক'ব লাগে। ইয়াৰে কোনটো হয়, মানে কোনটো ষ্টেজত মানে ক্ৰছিং অভাৰ ফাৰ্ষ্ট, মানে তোমালোকে যদি ক্ৰছিং অভাৰ মনত নাই তেতিয়াহ'লে অকণমান বাৰু চাই ল'বা। এতিয়া মোক গোটেই মানে ক্ৰছিং অভাৰ প্ৰচেছটো মানে এক্সপ্লেইন কৰিব এতিয়া নোৱাৰো, মানে কিবা কিবি নানা ধৰণৰ কিবা কিবি মানে ক্ৰমোজম বিলাক এই ধৰণে কি আছিল, কিবা কিবি প্ৰচেছ আছিল ন, প্লাজমাটা ফৰ্মেশ্যন আছিল, কিবা কিবি, হয় নে নহয়? গতিকে এইবিলাক কি হয়, এনেকে ধৰণৰ এই ধৰণৰ এনেকে কি আছিল এইবিলাক গোটেইখিনি প্ৰচেছ এতিয়া মানে 1 মিনিটত কৈ দিয়াটো সম্ভৱ নহয় মানে। গতিকে তোমালোকে কি হয়, এই ক্ৰছিং অভাৰটো কোনটো ফেজত হয় তোমালোকে আমাক বা তোমালোকে এনচাৰটো দিব লাগে। গতিকে যাৰ যাৰ মনত পৰিছে নিশ্চয় আমাৰ কি হয় এনচাৰটো প্ৰফেজ 1 হয়, হয় নহয়? এনচাৰ কি হ'ব আমাৰ প্ৰফেজ 1 হয়। গতিকে ক্ৰছিং অভাৰ হেপেন্স ডিউৰিং পেকটিন ষ্টেজ অফ প্ৰচেছ, মানে অৰ্থাৎ প্ৰফেজ 1ৰো একচুৱেলি তোমাৰ আৰু বহুতটা ভাগ থাকে, বহুতটা ষ্টেপ, মানে বহুতটা ষ্টেজ আছে। সেই ষ্টেপ কেইটা কোনোবাৰ মনত আছে যদি কমেণ্ট কৰাচোন য়েছ বুলি, যদি কোনোবাৰ মনত আছে সেই প্ৰফেজ 1ৰ ভাগকেইটা। নেক্সট কুৱেশ্যনটো কি আছে চাওঁ, হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কন্ট্ৰলছ ৰেছপিৰেশ্যন এণ্ড হাৰ্টবিট? আমাৰ ব্ৰেইনৰ কোনটো অংশই আমাৰ ৰেছপিৰেশ্যন, আমাৰ মানে যিটো এই ৰেছপিৰেশ্যন প্ৰচেছত আমাৰ যিটো হাৰ্টবিট, আমাৰ যিটো হাৰ্টটো বিট হৈ আছে, এই প্ৰচেছটো কণ্ট্ৰল কৰে? থেলামাছ, মেডুলা অবলংগেটা, চেৰিবেলাম নে চেৰিব্ৰাম? অকণমান চিন্তা কৰি পেলাই কোৱা। গতিকে ইয়াৰে কি হ'ব, এনচাৰটো কি হ'ব তোমাৰ, যিসকলে জানা নিশ্চয় মনত পৰিছে, কি হয় মেডুলা অবলংগেটা। নিশ্চয় ইয়াত দিয়া আছে যে মেডুলা অবলংগেটা ইন দা হাইন ব্ৰেইন, কোনটো পাৰ্টত থাকে? হাইন ব্ৰেইন। কন্ট্ৰলছ ইনভলুন্টাৰী একচন লাইক হাৰ্টবিট, ৰেছপিৰেশ্যন এণ্ড ব্লাড প্ৰেছাৰ। গতিকে কি হ'ব, এইকেইটা তোমাৰ কন্ট্ৰল মানে এনেকে কৰে, কি কৰে, ইনভলুন্টাৰী একচন, মানে যিবিলাক বস্তু আমাৰ কন্ট্ৰলত নাথাকে তোমাৰ। অৰ্থাৎ তুমি তোমাৰ হাৰ্টবিটটো বোলে 5 মিনিট সময় হাৰ্টবিটটো ৰখাই থৈ দিওঁ আৰু 5 মিনিট পিছত ষ্টাৰ্ট কৰিম। তুমি ব্লাড প্ৰেছাৰটো বোলে মই 10 মিনিট সময় ভাগৰ লাগছে, ব্লাড প্ৰেছাৰটো বন্ধ কৰি থওঁ, চুইচ এটা টিপি পেলাই, তোমাৰ হাতত নাই। গতিকে এইবিলাকক কয় কি ইনভলুন্টাৰী একচন। গতিকে এইবিলাক ইনভলুন্টাৰী একচন বিলাক কি হয় তোমাৰ, মানে আমাৰ এই মেডুলা অবলংগেটাই কি কৰে, তোমাৰ কণ্ডাক্ট কৰে, বা ইয়াৰ দ্বাৰা কন্ট্ৰল হয়। হুইচ মিনাৰেল ইজ এচেঞ্চিয়েল ফৰ দ্য চিনথেচিছ অফ থাইৰক্সিন? থাইৰক্সিন আমাৰ যি আজিকালি নিশ্চয় শুনিছা, বহুত মানুহৰ থাইৰইড নামৰ এটা বেমাৰ হয়। থাইৰইড নামৰ এটা কি হয়, বেমাৰ হয়। এই থাইৰইড নামৰ বেমাৰ মানে বাৰু বেলেগ বস্তু, সেইটো আমি ইয়াত ডিছকাছ নকৰো। কিন্তু আমাক এতিয়া লাগে যে আমাক ইয়াত কি লাগে, আমাক এনচাৰটো এই থাইৰক্সিন আমাৰ দেহত কি হয়, থাইৰক্সিন চিনথেচিছ হয়। থাইৰক্সিন চিনথেচিছ হ'বৰ কাৰণে আমাক কি হয়, যে হুইচ মিনাৰেল ইজ এচেঞ্চিয়েল ফৰ চিনথেচিছ অফ থাইৰক্সিন? আমাক কোনবিধ মিনাৰেলৰ প্ৰয়োজন আছে? গতিকে সৰুৰ পৰা শুনি আহিছা, টিভিৰ এডভাৰটাইজমেণ্ট পৰ্যন্ত দেখা পাই আহিছা। গতিকে এইটো অকণমান সহজ কুৱেশ্যন, সহজ ঠিক নহয় মানে, অকণমান নিশ্চয় যিহেতু শুনি আহিছা মনত থাকিব নিশ্চয়, গতিকে এইটো অকণমান চল্ভ কৰিব ট্ৰাই কৰা মানে। গতিকে নিশ্চয় তোমালোকে এই আয়ডিনযুক্ত নিমখৰ মানে এডভাৰটাইজমেণ্ট টিভিত পাইছা ন? গতিকে আমাক মানুহে কি কয় যে আমি আয়ডিনযুক্ত নিমখ খাব লাগে, কাৰণ যাতে আমাৰ এই তোমাৰ মানে থাইৰক্সিন বা এই সম্পৰ্কে যিসমূহ আমাৰ হৰমন আছে, সেইসমূহ আমাৰ মানে ৰিলিজ হোৱাত প্ৰব্লেম নহয়, আৰু ই কি কৰে, ইয়াক তোমাৰ প্ৰমোট কৰে।
যে যে আয়োডিন ইজ ৰিকুৱাৰ্ড বাই থাইৰয়েড গ্লেণ্ড, আমাৰ যি থাইৰয়েড গ্লেণ্ড আছে ইয়াক কি কৰে থাইৰক্সিন প্ৰডিউচ কৰাৰ কাৰণে আমাক কি হয় এই মানে আয়োডিনৰ প্ৰয়োজন। আৰু যদি অপশ্যন মানে যদি সেই ডেফিচিয়েঞ্চি হয় সেই গইটাৰ নামৰ, এইটো মনত ৰাখিবা, গইটাৰ নামৰ বেমাৰটো আমাৰ হ'ব পাৰে। Which blood component is responsible for clotting? Which blood component is responsible for clotting? যে তলত দিয়া আমাৰ যি চোৱা, আমাৰ নৰ্মেলি যে আমাৰ যি মানে ব্লাড আছে, ব্লাড আমাৰ যদি কেতিয়াবা হাত চাল কাটে, কিবা কিবা ক'ৰবাত খুন হ'লে আমাৰ কি হয় ব্লাড ক্লটিং হয়, মানে আমাৰ কি হয় এই নিজে নিজে আমাৰ যিটো মানে তেজ ওলোৱাটো বন্ধ হৈ যায় আমাৰ হা। এই মানে ব্লাড ক্লটিঙত আমাৰ এই ব্লাড ক্লটিঙত তলৰ কোনটো মানে বস্তুৱে RBC, WBC, প্লেটিলেটছ আৰু আমাৰ প্লাজমাই সহায় কৰে। চ' RBC টো ডাইৰেক্ট আমি ইয়াৰ পৰা কেনচেল কৰিব পাৰো নে নহয়? RBC আমি কেনচেল কৰিব পাৰো। বাকী কেইটাৰ পৰা তোমালোকে চোৱাচোন যে WBC হ'ব নে, প্লেটিলেটছ হ'ব নে, প্লাজমা হ'ব। WBC নৰ্মেলি কাম কি আছে? WBC আমাক অলপমান প্ৰটেকশ্যনত হেল্প কৰে, হয় নে নহয়? WBC আমাক কি কৰে প্ৰটেকশ্যনত হেল্প কৰে। গতিকে আমাৰ WBC অবভিয়াছলি নহ'ব নে নহয়? গতিকে আমাৰ বাকী প্লাজমাটো নহয়, গতিকে আমাৰ কি হ'ব এনচাৰ তোমাৰ আমাৰ কেঞ্চাৰ হ'ব প্লেটিলেটছ। তোমালোকে এইবিলাক বস্তু অকণমান কনচেপচুৱেল হ'লেও সৰুৰ পৰা পাই আহিছা। গতিকে প্লেটিলেটছে কি কৰে যে এই ইয়াক কি হয় প্লেটিলেটছক আমি কি থ্ৰম্ব'চাইট বুলি কওঁ না, থ্ৰম্ব'চাইট হেল্প ব্লাড ক্লটিং বাই ফৰ্মিং প্লেটিলেট প্লাগ। গতিকে এইবিলাক বস্তু চাবা তোমালোকে অকণমান যদি চোৱা নাই এতিয়াও। উইথ ভিটামিন ডেফিচিয়েঞ্চি কজ ৰিকেটছ। গতিকে এই ধৰণৰ বেমাৰ আহে, মানে বেমাৰৰ বিষয়ে তোমালোকে আহিব পাৰে যে ভিটামিনৰ কোনবিধ ভিটামিনৰ অভাৱত কি বেমাৰ হয়। ভিটামিন এৰ অভাৱত কি হয়, ভিটামিন B12ৰ অভাৱত কি হয়, ভিটামিন চিৰ অভাৱত কি হয়, ভিটামিন ডিৰ অভাৱত কি হয়, ভিটামিন কেৰ অভাৱত কি হয়। গতিকে প্ৰত্যেকটো ভিটামিনৰ তোমালোকে পৰীক্ষাত চাই যাবা প্ৰত্যেকটো ভিটামিনৰ কি কাম, আৰু মানে কাম মানে বিশেষকৈ প্ৰত্যেকটো ভিটামিনৰ অভাৱ হ'লে মানে কি হ'ব পাৰে, কি বেমাৰ হ'ব পাৰে, সেই মানে বেমাৰসমূহ তোমালোকে চাই যাবা। এতিয়া কুৱেশ্যনটো চল্ভ কৰিব ট্ৰাই কৰা। কি হ'ব এইটো তোমাৰ আমাৰ আমাৰ কি হ'ব কেঞ্চাৰটো। গতিকে মানে অবভিয়াছলি ভিটামিন চিৰ অভাৱত কি আছিল তোমাৰ অলপ চলপ মনত পৰিছে, ভিটামিন চি নহয়, ভিটামিন এ নহয়, হয়নে নহয়? ভিটামিন এ নহয়, গতিকে ভিটামিন কি হ'ব আমাৰ ভিটামিন ডি হ'ব, হয়নে নহয়? ভিটামিন ডিৰ অভাৱত আমাৰ কি হয় তোমাৰ এই বেমাৰবিধ হয়, হয় নহয়? যে আমাৰ এই ৰিকেটছ নামৰ বেমাৰবিধ হয়। হুইচ চেল অৰ্গেনেলি ইজ ৰেছপনচিবল ফৰ পেকেজিং অফ প্ৰটিনছ। কোনটো চেল অৰ্গেনেলিয়ে কি বুলি কয় আমাৰ মানে পেকেজিং অৰ্থাৎ প্ৰটিন চিন্থেচিছ হয়। যেনেকৈ আমাৰ ধৰক ফেক্টৰীত আমি যদি কিবা এটা বিস্কুট বনালোঁ, চাপ'জ এটা বিস্কুট বনোৱা ফেক্টৰীত যদি আমি বিস্কুট বনালোঁ, সেই বিস্কুটবিলাক কি হয়, সেই বিস্কুটবিলাক কি হ'ব, আমি ডাইৰেক্ট থৰি না আমি কাষ্টমাৰক দি দিম। আমি যিকোনো বস্তু আমি কিবা মানে কোল্ড ড্ৰিংক বনালোঁ, কিবা বনালোঁ, যিয়ে নহওক কিয় আমি ডাইৰেক্ট আমি কি নকৰোঁ, আমি কাষ্টমাৰক নিদিওঁ। তাত কি হ'ব পেকেজিং হ'ব, তাক ভালকৈ পেকেজিং কৰিম, তাত লেবেলিং কৰিম। গতিকে এইখিনি প্ৰচেছ ঠিক সেইদৰে কি প্ৰটিনতো কৰা হয়। এই প্ৰচেছখিনি প্ৰটিনত আমাৰ চেলৰ কোনটো অৰ্গেনেলিয়ে কৰাত হেল্প কৰে, ৰাইবজমে কৰাত হেল্প কৰে নে, গলগি এপাৰটাছ নে লাইচোজম। চ' লাইচোজমে ডাইৰেক্ট কি কৰে, লাইচোজমে আমাক প্ৰটেকশ্যনৰ কাম কৰে। গতিকে লাইচোজম নহয়, লাইচোজমক কি কোৱা হয় চুইচাইডেল বেগ বুলি কোৱা হয়, চুইচাইডেল বেগ। কাৰণ ই কি হয় নিজেও মৰে, বেলেগকো মাৰে, লগতে কি কৰে ই প্ৰটেকশ্যনো দিয়ে তোমাৰ, অৰ্থাৎ মানে নিজে মৰি যায় কিন্তু যিটো বেয়া বস্তু আছে তাকো মাৰি থৈ গুচি যায়। গতিকে আমাৰ মাইটকণ্ড্ৰিয়া নৰ্মেলি কি হয় আমাৰ পাৱাৰ হাউচ অফ চেল, হয়নে নহয়? পাৱাৰ হাউচ অফ চেল। ইয়াত কি হয় নৰ্মেলি ATP চিন্থেচিছ হয়, হয়নে নহয়? এডেন'চাইন ট্ৰাইফস্ফেট চিন্থেচিছ হয়। গতিকে ৰাইবজম আমাক কি বুলি কোৱা হয়, ৰাইবজম আমাৰ প্ৰটিন চিন্থেচিছ হোৱা ফেক্টৰী, নে নহয়? প্ৰটিন ফেক্টৰী বুলি আমি ক'ব পাৰোঁ নে নহয়? প্ৰটিন ফেক্টৰী বুলি আমাৰ ক'ব পাৰোঁ। গতিকে বাকী আৰু কি থাকিল অপশ্যন এতিয়া তোমালোকে অকণমান চিন্তা কৰা। মোটামুটি অলমষ্ট আমি কি হ'ল আমি এনচাৰটো তোমালোকক মানে মই তোমাক এনচাৰটো কি কৰিলোঁ গোটেইখিনি কৈ দিয়া যেনে হ'ল নাম কৰা বস্তুটো। গতিকে আমাৰ কি হ'ব এইটো এনচাৰটো তোমাৰ দেখিছোৱা। এতিয়া গলগি এপাৰটাছ কিহৰ লগত লাগি থাকে অকণমান চিন্তা কৰা। গলগি এপাৰটাছ নৰ্মেলি তোমাৰ কিহৰ লগত লাগি থাকে সেই বস্তুটো অকণমান তোমালোকে চিন্তা কৰিলে নিশ্চয় তোমালোকে কি হ'ব এনচাৰটো পাই যাবা, হয় নে নহয়? গতিকে আমাৰ কি হ'ব চোৱা এতিয়া, আৰু মানে মই গোটেইখিনি কৈ দিছিলোঁ তোমাৰ যে কি আমাৰ যদি আমি এটা চেলছ যদি চাওঁ, আমি চাপ'জ এইটো এটা চেলৰ ভিতৰত এইটো নিউক্লিয়াছৰ লগত এই ধৰণৰ কি থাকে, এনেকৈ আমাৰ তোমাৰ যিবিলাক এণ্ডোপ্লাজমিক যিবিলাক ৰেটিকুলাম আছে তাত লাগি থাকে। ইয়াক কিছুমানক কয় কি এচিয়াৰ স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম, কিছুমানক কয় কি ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম। তাৰ কাষতে কি হয় এনেকৈ তোমাৰ গলগি যিবিলাক এপাৰটাছ আছে এইবিলাক লাগি থাকে, নহয়? আৰু এই গলগি এপাৰটাছৰ কি হয় ই তোমাৰ প্ৰটিন চিন্থেচিছৰ চৰি কি বুলি কয় পেকেজিঙত হেল্প কৰে। গতিকে আমাৰ কি হ'ব আমাৰ যে গলগি বা কিছুমানে গলজি বুলিও কয়। আৰু এই গলজি এপাৰটাছ কোনে ফাৰ্ষ্ট মানে ডিছকভাৰ কৰিছিল, কেমিলো
গ'লগি সেইটো বস্তু মনত ৰাখিবা হা নেক্সট আমাৰ কুৱেশ্যন কি আছে যে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ মিউচুৱেলিষ্টিক ৰিলেশ্যনশ্বিপ যে মিউচুৱেলিষ্টিক মানে কি হয় যে য'ত দুয়োটা অৰ্গেনিজমৰ বেনিফিট হয় যিটো যি দুটা অৰ্গেনিজমে এটা মানে কি আছে এটা মানে সম্পৰ্কত বৰ্তি আছে সিহঁত দুয়োটা মানে অৰ্গেনিজমৰ কি হ'ব লাগিব মিউচুৱেল মানে বেনিফিট হ'ব লাগিব হা এই মিউচুৱেলিষ্টিক ৰিলেশ্যনশ্বিপত থকা আমাক এক্সাম্পল কি হ'ব যে টেপৱাৰ্ম ইন ইণ্টেষ্টাইন যে এই যিবিলাক ইণ্টেষ্টাইনৰ ভিতৰত আমাক টেপৱাৰ্ম থাকে এইবিলাকৰ ফলত ইণ্টেষ্টাইনটোৰ কি লাভ হয় নে নহয় ইণ্টেষ্টাইনততো একো লাভ নহয় তাৰপিছত মেলেৰিয়েল পেৰাচাইট ইন হিউমেন আমাৰ দেহত যেতিয়া এটা মেলেৰিয়াৰ নামৰ বীজাণু সোমায় আমাৰ কিবা লাভ হয় জানো আমাৰ দিগদাৰে হয় ভাইৰাছ নে হোষ্টেল ভাইৰাছ যদি তোমাৰ দেহত বা কোনোবা এটা অৰ্গেনিজমৰ দেহত সোমায় তেতিয়াহ'লে আমাৰ কিবা লাভ হয় নেকি লাইকেনৰ লাভ হয় নে নহয় তোমালোকে নিজে চিন্তা কৰক অকণমান যে লাইকেনৰ আমাৰ লাভ হয় নে নহয় গতিকে অবভিয়াছলি মই তোমাক গোটেইখিনি মানে ডিছকাছ কৰিব কি হয় এনচাৰটো কৈ দিলোঁ কিন্তু আমাৰ কি হ'ব এনচাৰটো কি হ'ব তোমাৰ লাইকেন কোনে কোনে এইটো বস্তু নিজে চল্ভ কৰিব পাৰিছা তোমালোকে এইবিলাক মাৰ্কটো ল'বা লিখি ল'বা কাৰণ মই সেইকাৰণে বস্তুটো অকণমান এটা 5 ছেকেণ্ড মান সময় ৰৈ দিওঁ যাতে তোমালোকে নিজে সেইটো মই কোৱাৰ আগতে চল্ভ কৰিব পাৰা হুইচ অফ দ্য ফলোইং প্ৰচেছ ৰিজাল্ট ইন দ্য ফৰ্মেশ্যন অফ এম আৰ এন এ অৰ্থাৎ আমাৰ কি আছিল আমাৰ DNA আমাৰ যি আছিল DNA আৰু RNA নহয় DNA আৰু RNA এই DNA আৰু RNA DNA আৰু RNA চিন্থেসিছত কি হয় তোমাৰ আমাৰ এই যিটো mRNA নাম 3টামান ভাগ আছে নে নহয় mRNA নামৰ 3টামান ভাগ আছে কি আছিল mRNA tRNA নে নহয় tRNA আৰু rRNA গতিকে mRNA tRNA আৰু rRNA গতিকে ইয়াৰে তোমাৰ mRNA আমাৰ যিটো মানে চিন্থেসিস প্ৰচেছ হুইচ অফ দ্য ফলোইং প্ৰচেছ ৰিজাল্টছ ইন দ্য ফৰ্মেশ্যন অফ mRNA চিন্থেসিস কোনটো প্ৰচেছে সহায় কৰে আমাক সেইটো সুধিছে গতিকে ৰেপ্লিকেশ্যনটো নহয় আৰু ডাইৰেক্ট গম পাওঁ আমি সেইটো নহয় ৰেপ্লিকেশ্যনটো আমাৰ নহয় ৰেপ্লিকেশ্যনটো কি হয় এটাৰ পৰা দুটা হোৱা প্ৰচেছ ট্ৰান্সলোকেশ্যনটো কি হয় নহয় আৰু মানে নহয় গতিকে আমাৰ হয়তো ট্ৰান্সলেশ্যন হ'ব নহ'লে কি হ'ব ট্ৰান্সক্ৰিপশ্যন হ'ব নে নহয় ট্ৰান্সলেশ্যন বা কি হ'ব আমাৰ তোমাৰ ট্ৰান্সক্ৰিপশ্যন হ'ব তোমালোকে চেন্ট্ৰেল ডগমাৰ বিষয়ে পঢ়িছা নে পঢ়া নাই আমি পাইছিলোঁ যে DNAৰ পৰা কি হয় DNAৰ পৰা আমাৰ যিটো DNA আছে আমাৰ DNAৰ পৰা কি হয় RNA ফৰ্মেশ্যন হয় নে নহয় DNAৰ পৰা কি হয় RNA হয় আৰু এই RNAৰ পৰা কি হয় আমাৰ প্ৰটিন ফৰ্মেশ্যন হয় নহয় ডিএনএৰ পৰা RNA হয় RNAৰ পৰা প্ৰটিন হয় এই যিটো আমি এই স্কিম লিখিলো এই স্কিমটো কয় কি চেন্ট্ৰেল ডগমা গতিকে ইয়াত আমাৰ এই ডিএনএৰ পৰা RNA হোৱাৰ আমাৰ যিটো প্ৰচেছ আছে আমাক কি কয় আমি তোমাৰ ট্ৰান্সক্ৰিপশ্যন বুলি আমি ক'ব পাৰো নহয় ট্ৰান্সক্ৰিপশ্যন অসমীয়াত খুব সম্ভৱ লিপান্তৰ বুলি কোৱা হয় খুব সম্ভৱ হা আৰু এইটো হৈছে কি যিটো ট্ৰান্সলেশ্যনটো হৈছে কি তোমাৰ অনুবাদ গতিকে আমাৰ কি হ'ব তোমাৰ ট্ৰান্সক্ৰিপশ্যন হ'ব আমাৰ কি বুলি কয় এনচাৰ হয় নে নহয় চি গতিকে ট্ৰান্সক্ৰিপশ্যন হ'ব আমাৰ এনচাৰ তাৰপিছত লাষ্ট কি আছে আমাৰ কুৱেশ্যন হুইচ মলিকুল এক্স এজ এ বায়' কেটালিষ্ট গতিকে তোমালোকে নিশ্চয় কেমেষ্ট্ৰিত পঢ়িছা যে কেটালিষ্টে কি কৰে ৰিয়েকশ্যনটো ফাষ্ট কৰি দিয়াত সহায় কৰে তলত আমি কোনটোক আমি কি বায়'লজিকেল কেটালিষ্ট বুলি ক'ব পাৰো চোৱা ডিএনএটো ডাইৰেক্ট নহয় ডিএনএ আমাৰ কি জেনেটিক মেটেৰিয়েল নহয় জেনেটিক মেটেৰিয়েল তাৰপিছত তোমাৰ কি হয় লিপিডটো লিপিডে হয় আৰু তোমাৰ হয় নে নহয় কেটেন'চাইন ট্ৰাইফচফেট কি এনাৰ্জি কাৰেঞ্চি এনাৰ্জি মানে অৰ্থাৎ আমাৰ যেনেকে ঘৰত আমি দালি চাউল কিনিবৰ কাৰণে আমাক কি লাগে পইচা লাগে ঠিক সেইদৰে আমাক আমাৰ দেহৰ ভিতৰত যদি আমাৰ কিবা কাম হ'ব লাগে মানে আমাক যদি শক্তি খৰচ কৰিব লাগে সেইটো কি ফৰ্মত হয় আমাৰ তোমাৰ ATP ফৰ্মত হয় গতিকে ATP নহয় আমাক তোমাৰ লিপিডে কি হয় এটা তোমাৰ গতিকে আমাক বাকী থাকিল কি তোমাৰ অনলি এনজাইম গতিকে এনজাইমে আমাক কি কৰে বায়'লজিকেল কেটালিষ্ট হিচাপে কাম কৰে নেক্সট কি আছে তোমাৰ নেক্সট কি আছে হোৱাট উইল হেপেন ইফ ষ্টমাটা অফ এ প্লেণ্ট ৰিমেইন ক্ল'জ ডিউৰিং ডে টাইম যে আমি কি পাইছিলো যে আমি যদি এটা যদি গছৰ আমি পাত চাবলৈ যাওঁ তাত কি থাকে আমাৰ তোমাৰ যে তোমাৰ তাত কিছুমান ক্ল'ৰফিল বা কিছুমান ষ্টমাটা থাকে নহয় তোমাৰ কিছুমান আমাৰ ষ্টমাটা থাকে নহয় গাৰ্ড চেল টাইপ আছিল না কিবা কিবি সেই ধৰণৰ হা এই ষ্টমাটা যদি আমাৰ কি হয় এই ষ্টমাটা যদি বন্ধ হৈ থাকে তোমাৰ গোটেই দিনৰ সময়ত যদি বন্ধ হৈ থাকে তেতিয়া আমাৰ কি লাভ বা কি লছ হ'ব বা কি ইয়াৰ এফেক্ট হ'ব অকণমান চিন্তা কৰা এটা খুব ধুনীয়া কনচেপচুৱেল কুৱেশ্যন যে এক্সেচিভ ৱাটাৰ লছ যে ৱাটাৰ বহুত লছ হ'ব নেকি ইনক্ৰিজ ফটোচিনথেচিছ মানে সালোক সংশ্লেষণ বহুত বাঢ়ি যাব নেকি নে তোমাৰ নো ট্ৰান্সপিৰেশ্যন এণ্ড
ৰিডিউচ CO2 ইনটেক যে ট্ৰেন্সপিৰেশ্যন নহ'বই মানে অৰ্থাৎ তাৰ মানে পানীবিলাক মানে যিবিলাক বাষ্পীভৱন প্ৰক্ৰিয়াত যদি পানীবিলাক বাহিৰত ওলাই নাযাব আৰু তোমাৰ কি হ'ব CO2 ইনটেক কম হ'ব নেক্সট লাষ্ট অপশ্যন আছে কি তোমাৰ লাষ্ট অপশ্যন তোমালোকে দেখা পাইছা কিজানি ন তোমালোকে ঠিক আছে তোমালোকে দেখা পাই আছা বাৰু যে হাই ৰেট অফ প্ৰটিন চিন্থেচিছ নে প্ৰটিন চিন্থেচিছ বেছি হ'ব এইটো অকণমান চিন্তা কৰা মই তোমালোকক অকণমান টাইম দিছোঁ এইটো যদি মানে যোনে চল্ভ কৰিব পাৰে খুব ধুনীয়া এটা মানে সেই হয় এইটো সকলোৱে চল্ভ কৰিব নোৱাৰিবা বুলি মই জানো এইটো সকলোৱে চল্ভ কৰিব নোৱাৰিবা মই জানো গতিকে কোনে চল্ভ কৰিব পৰা অকণমান চিন্তা কৰা 1 ছেকেণ্ড 5 ছেকেণ্ড সময় দিছোঁ কি হ'ব তোমাৰ ইয়াৰ আমাৰ কেঞ্চাৰ হ'ব তোমাৰ চি কোনে কোনে চল্ভ কৰিব পাৰিলে আৰু মানে কাৰ শুদ্ধ হৈছে নিজে চিন্তা কৰিবচোন আমাৰ কি হ'ব এনচাৰটো তোমাৰ চি হ'ব হয় নে নহয় গতিকে নেক্সট আমাৰ কি আছে যে হুইচ ষ্ট্ৰাকচাৰ ইন প্লেন্টছ ইজ ৰেছপনচিবল ফৰ এবজৰ্পশ্যন অফ ৱাটাৰ এণ্ড মিনাৰেল যদি প্লেন্টত থকা কোনটো ষ্ট্ৰাকচাৰে কি হয় এবজৰ্পশ্যন অফ ৱাটাৰ আৰু মিনাৰেলত সহায় কৰে গতিকে লিফেতো অভিয়াছলি নোৱাৰে কৰিব হয়নে নহয় বাকী ষ্টেমটো তাতো ডাইৰেক্ট নহ'ব গতিকে ৰুট হেয়াৰ হ'ব নে জাইলেম হ'ব আমাক কি হয় ৱাটাৰ এবজৰ্পশ্যন আৰু কি হয় মিনাৰেলত আমাক হেল্প কৰে ইয়াতে ৰুট হেয়াৰটো আৰু জাইলেমটোৰ মাজত নিশ্চয় বহুত ষ্টুডেণ্টে কি হ'ব কনফিউজ হ'ব গতিকে যোনে যোনে জানা নিশ্চয় কি পাৰিছে এনচাৰটো দিব পাৰিছে কি হ'ব ইয়াত তোমাক অভিয়াছলি জাইলেমে ট্ৰেন্সপৰ্ট কৰাত সহায় কৰে কিন্তু জাইলেমে ডাইৰেক্ট থৰি না এবজৰ্ব কৰে গতিকে আমাৰ কি হ'ব এনচাৰটো তোমাৰ ৰুট হেয়াৰ হ'ব গতিকে আমাৰ এইটো খুব সম্ভৱ লাষ্ট কুৱেশ্যন আমাৰ এইটো লাষ্ট কুৱেশ্যন গতিকে এই আমি টোটেল আজি আমি 20টা কুৱেশ্যন আমি কৰিলোঁ মানে আমাৰ 20টা কুৱেশ্যন আমি ডিছকাশ্যন কৰিলোঁ এই 20টাৰ ভিতৰত তোমালোকে কোনে মিনিমাম 15টা ইয়াত তোমালোকৰ শুদ্ধ হ'ল মিনিমাম 15টা বা কাৰ মিনিমাম 15টা বা তাতকৈ বেছি শুদ্ধ হ'ল আৰু কাৰ মিনিমাম মানে 20ৰ ভিতৰত কাৰ মানে 10টাতকৈও কম হৈছে তোমালোকে কমেণ্ট ছেকশ্যন জনোৱাচোন যাৰ 15ৰ ওপৰত হৈছে মানে হ'ব তোমালোকৰ নিশ্চয় ভাল প্ৰিপাৰেশ্যন আছে তোমালোকে মোটামুটি পৰীক্ষাৰ কাৰণে এটা মানে নিশ্চিত হ'ব পাৰা আৰু এটা মানে ভাল ৰিজাল্ট পাম বুলি কিন্তু যিসকলে 10টাতকৈও কম পাইছে তোমালোকে অকণমান এই যিখিনি সময় আছে এইকেইদিন একদম খুব ভালকৈ প্ৰিপেয়াৰ কৰা খুব পুৰা যিমানখিনি পাৰা টাইম দিয়া আৰু যোনে 18 19 20 পাইছে তোমালোকতো ভালে আৰু খুব একদম তোমালোকৰ চিন্তাই নাই হুইচ এমং দ্য ফলোয়িং ইজ এ কানেক্টিং লিংক বিটুইন ৰেপটাইলছ কানেক্টিং লিংক মানে তোমাৰ যে আমি দুটা মানে জীৱৰ মাজত কি হয় এটা মাজত কানেক্ট কৰা যিটো এটা জীৱ থাকে মানে অৰ্থাৎ ইয়াৰো কেৰেক্টাৰিষ্টিক ইয়াতে পাম ইয়াৰো কেৰেক্টাৰিষ্টিক ইয়াতে পাম তাক কোৱা হয় কি আমি তোমাৰ যে কানেক্টিং লিংক আৰু আমাক ইয়াত সুধিছে কি ৰেপটাইল সৰীসৃপ আৰু চৰাই সৰীসৃপ অৰ্থাৎ মানে ৰেপটাইল আৰু বাৰ্ডৰ মাজত কানেক্টিং লিংক আমাক সুধিছে পেৰিপেটাছ হ'বনে স্পেণ্ডন হ'বনে নে কি হ'ব তোমাৰ গতিকে এটা খুব মানে সুন্দৰ কুৱেশ্যন কি হ'ব তোমাৰ আৰ্কিঅ ফটেক গতিকে এইটো মানে তোমালোকে জানিব লাগে এইটো বস্তু একচুৱেলি গতিকে আমাৰ কি হ'ব আৰ্কিঅ পটেৰিক্স গতিকে আমি গোটেইখিনি বস্তু চল্ভ কৰিব ট্ৰাই কৰিলোঁ আমি গোটেইখিনি বস্তু যিমানখিনি তোমালোকে পাৰিছা চেষ্টা কৰিছা আৰু ঠিক আছে তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা আৰু যাৰ ভাল হৈছে তোমালোকলৈ মানে কি মই মানে বেষ্ট উইচেছ দিলোঁ যাৰ আজি ভাল হৈছে আৰু যাৰ হোৱা নাই তোমালোকে ট্ৰাই কৰা আৰু মানে কিবা হেল্প লাগিলে আমাক ক'লে হ'ল আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ আমাৰ টেলিগ্ৰাম চেনেলটো মানে জইন কৰি ল'বা ইয়াৰ পৰা তোমালোকে ভিডিঅ'সমূহ মানে যিসমূহ আমি ভিডিঅ'ত দিলোঁ সেইসমূহ তোমালোকে প্ৰেক্টিছৰ কাৰণে এই চিটবিলাক দি দিম তাৰ পৰা ডাউনলোড কৰি আকৌ ভালকৈ চাব পাৰিবা ঠিক আছে ধন্যবাদ থেংক ইউ